আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলো ভালে আছা। তোমালোক ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি তোমালোকে গম পাইছা যে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। মেট্ৰিকৰ ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ফলাফল। এতিয়া ফলাফলক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে তোমালোকে হয়তো গম পাইছা। এতিয়া ইয়াৰ আগতে পূৰ্বতে মই যিটো ভিডিঅ' দিছিলোঁ তোমালোকে তাত বহুতে কমেণ্ট কৰি আছিলা হিন্দীত দিব নিদিয়ে গেছ মাৰ্ক, ইংৰাজীত দিব নিদিয়ে, অসমীয়াত দিব নিদিয়ে গেছ মাৰ্কক লৈ, বা কি হ'ব কি নহ'ব 10 এপ্ৰিলত দিয়া হ'ব নহ'ব সকলোখিনি কথা অফিচিয়েলি নটিচ ওলাল নাই, কি হ'ব সকলোখিনি কথা তোমালোকে গেছ মাৰ্ক ক'ত কি কেনেদৰে পাবা বা দিব নিদিব কি পদ্ধতিৰে দিব তোমালোকে, আৰু বহুতে সুধি আছিলা যে লেটাৰ মাৰ্ক পালে তোমালোকে গেছ মাৰ্ক পাবা নাপাবা। আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাব গৈ আছোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাবা বুলি আশা কৰিছোঁ। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা তোমালোকে লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। প্ৰথমতে তোমালোকৰ এই যি ৰিজাল্টৰ মই তাৰিখটো সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, বা কি গেছ মাৰ্ক যিখিনি তোমালোকক সেইখিনি ক'বলৈ গৈ আছোঁ। কি দিব নিদিব এইখিনি কোৱাৰ আগতে দুটামান কথা কওঁ, ভিডিঅ'টো মন কৰিবা। কথাটো এইটো, পৰীক্ষাৰ ফলাফল এতিয়া তোমালোকে পৰীক্ষা দিলা, পৰীক্ষা কেনেকুৱা হ'ল, কিছুমানে ভাল হৈছে কিছুমানে বেয়া হৈছে। বহুতে কৈছে মোৰ কি হ'ব, মই বহুত বেছি অসমীয়াত কম পাম, ইংৰাজীত কম পাম, গেছ মাৰ্ক পাম নাপাম। তো এটা কথাই ক'ব বিচাৰিছোঁ, যিকোনো এটা পৰীক্ষা দিয়াৰ পাছত বা যিকোনো এটা কাম কৰাৰ পাছত সেইটো আমাক ফলাফলটো অতি সোনকালে লাগে, সেইটো আমি সকলোৱে বিচাৰোঁ। আৰু ইয়াৰ আগতে যিহেতু এতিয়া বিহু আহি আছে, বিহুৰ আগত দিলে আমাৰ বাবে বহুত বেছি ভাল হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 10 তাৰিখৰ কথা ক'লে। এইটো ক'ব বিচাৰিছোঁ যে তোমালোকে যি পৰীক্ষা দিলাই, এতিয়া কথাটো হ'ল কি, তোমালোকে বহুত বেছি ডিপ্ৰেশ্যনত নাথাকিবা, বহুত বেছি চিন্তা নকৰিবা। কাৰণ কেলৈ এনেকুৱা ধৰণৰ যদি তোমালোকে চিন্তা কৰি থাকা কি হ'ব কি নহ'ব, মই ফেইল কৰিম নেকি পাছ কৰিম নেকি, তোমালোকে কি হ'বা মানসিকভাৱে বহুত বেছি ভাগি পৰিবা। আৰু মানসিকভাৱে যেতিয়া নেকি ভাগি পৰিবা মনটো খেলিমেলি হ'ব, আৰু খেলিমেলি হোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব সেইটো মই বহুত বেছি বহলাই কোৱাৰ প্ৰয়োজন নাই। চ' সেইবাবে পৰীক্ষাটো দিলা, তোমালোকৰ যদি বহুত বেছি ভবামতে ভাল হ'ব বুলি ভাবি আছা ভাল হ'ব হওক, আৰু যদি ভাবি আছা অকণমান বহুত বেছি বেয়া হ'ব, এতিয়া লগৰজনৰ বহুত বেছি ভাল হ'ল মোৰ কি হ'ব, তো এনেকুৱা কাৰোৰ লগত তুলনা নকৰিবা। কাৰণ কেলৈ সেই বস্তুটো ঘূৰি নাহে। এতিয়া আকৌ পৰীক্ষাটো দিলা, ৰিজাল্টটো দিব, এতিয়া আকৌ ঘূৰি নাহে, ঘূৰি আহিব আকৌ। যদি অহা বছৰকে তুমি তেনেদৰে প্ৰিপেৰেশ্যন কৰিব ভালকৈ তেতিয়া ঘূৰি আহিব। কিন্তু এই যে বিষয়টো তোমালোকে পৰীক্ষাত মই কি লিখিলোঁ এইটো নিলিখিলোঁ, তো তেতিয়াহ'লে তোমালোকে মানসিক অশান্তিত ভুগি থাকিবা। তো মই সেইটো ক'ব বিচাৰিছোঁ যে বহুত বেছি চিন্তা নকৰিবা, যি হ'ল আগন্তুক সময়ত ভাল হ'ব। অৰ্থাৎ তোমালোকে পজিটিভটো সদায় ভাবিবা যে ভাল হ'ব, মোৰ এবাৰ মই ভাল হ'ব, ভালকৈ পাছ কৰিম যিমানখিনি হ'ব। কিন্তু মই এতিয়া যিমানখিনি মানে ধৰি লওক তোমালোকে ভাবি আছিলা এইটো পৰ্যায়ত পাছ কৰিম বুলি, তোমালোকে ফলাফলটো সেইটো নাপালাও, তথাপিতো তোমালোকে চিন্তা কৰাৰ বিষয় নাই। কাৰণ কেলৈ আগন্তুক সময়ত তোমালোকে হায়াৰ ছেকেণ্ডেৰী ভালকৈ দিবা। এইটো পৰীক্ষাটো জীৱনৰ একেবাৰে শেষ পৰীক্ষা নহয়। তো সেইকাৰণে সদায় পজিটিভ থাকিবা, কোনো তাত চিন্তা নকৰিবা। এতিয়া আহিছোঁ আমি গেছ মাৰ্কৰ কথা। গেছ মাৰ্কৰ পদ্ধতি যিটো আছে, কাৰণ কেলৈ মাজে মাজে সেইখিনি সলনি হৈ থাকে, তোমালোকে গম পাইছা। এতিয়া বহুতে দিছে লেটাৰ মাৰ্ক পালে গেছ মাৰ্ক পাম নাপাম। যদি লেটাৰ মাৰ্ক পায়ো তুমি গেছ মাৰ্ক পাবৰ বাবে তোমালোকে সেই নম্বৰ এটা পাইছা, অৰ্থাৎ গেছ মাৰ্ক দিব পৰাকৈ তোমালোকে নাম্বাৰটো যদি পাইছা যি ছাবজেক্টে নলওঁ, তেনেহ'লে তোমাক গেছ মাৰ্ক নিশ্চয় দিব। আৰু তোমালোকে সুধি আছা যে 2টাত দিব নিদিব, 3টাত দিব নিদিব। যদি তোমালোকে সেই পৰ্যায়ত নাম্বাৰ এটা পাইছা, যাতে এনেকুৱা ধৰণৰ হয় কেতিয়াবা নাম্বাৰ বহুত বেছি পালেও গেছ মাৰ্ক যিখন তোমালোকে পাবলগীয়া সেইখনৰ নাম্বাৰত কমকৈ পোৱা, তেতিয়া সেইখনত দিব নোৱাৰে। অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে যিটো প্ৰচিডিঅ'ৰ আছে গেছ মাৰ্ক দিব পৰাকৈ, যিটো নিয়ম আছে, এতিয়া চৰকাৰে সেইখিনি শিক্ষা বিভাগে সেইটো কৰি থৈছে। যদি তোমালোকে সেইটোৰ ওপৰত তোমালোকে নাম্বাৰটো পোৱা, তেতিয়া নিশ্চয় তুমি লেটাৰ পোৱা যি নোপোৱা, তুমি সেই নাম্বাৰটোৰ ওপৰত ডিপেণ্ড কৰিলে গেছ মাৰ্ক দিব পৰাকৈ, তেতিয়া তোমাক গেছ মাৰ্ক দিব। চিন্তা কৰাৰ বিষয় নাই, চবতে পাবা তোমালোকে। যদি ইংৰাজীত দিব নিদিব ভাবি আছে, অসমীয়াত দিব নিদিব ভাবি আছে, সেইটো তোমালোকক দিব। আৰু এটা কথা, কেতিয়ালৈ দিব এতিয়ালৈকে অফিচিয়েলটো ঘোষণা কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 10 এপ্ৰিলৰ কথা ক'লে, নিশ্চয় 10 এপ্ৰিলতে দিব। এইকেইদিনৰ ভিতৰতে তোমালোকৰ অফিচিয়েলি নটিচ আহিব, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ক'ব, শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব, তেতিয়া তোমালোকে সকলোখিনি কথা গম পাই থাকিব। তো এইখিনিয়ে জনালোঁ। আগন্তুক সময়ত নতুন নতুন খবৰসমূহ দি থাকিম। আৰু এটাই ক'ম যে তোমালোকে কেতিয়াও চিন্তা কৰি নাথাকিবা, ডিপ্ৰেশ্যনত নাথাকিবা, মানসিক অশান্তি ভুগি থাকিবা। চিন্তা কৰিলে বহুত বেছি এই মানসিক যিটো ৰোগ বা বেমাৰ যিয়ে নকৰা, তুমি মানসিক চিন্তাটো বহুত বেছি মানুহক দুৰ্বল কৰি তোলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।